আমাৰ গাৰ্জেনসকল আছে, তেখেতসকলে প্ৰাইভেট স্কুলত বা টকা পইচা খৰচা কৰিও যে ভাল মানুহ ভাল শিক্ষা কৰিব লাগে, তেওঁলোকে এই বিবেক শক্তিটো আছে। সেইটো কাৰণে সেই গাৰ্জেনসকলক মই ধন্যবাদ জনাইছোঁ। গতিকে আজিকালিৰ শিক্ষাটো হৈছে ত্ৰিকোণীয়া। যদি আমি স্কুলত পঠিয়াই দিলেই নহ'ব, বিদ্যালয়ত নামভৰ্তি কৰাই দিলেই নহ'ব। নামভৰ্তি কৰাৰ লগে লগে আমাৰ ত্ৰিকোণীয়া মানে তিনিটা কোণৰ এটা আকৃতি, ত্ৰিভুজ যাক নেকি কোৱা হয়, গাণিতিক ভাষাত কোৱা হয় এই কি বোলে ত্ৰিভুজ, ট্ৰিংগেল, তিনিটা বাহু যেতিয়ালৈকে মিল নহয় তেতিয়াহ'লে এই ত্ৰিভুজ মানে আকৃতি নলয়। সেইটো কাৰণে ছাত্ৰ, গাৰ্জেন তথা অভিভাৱক আৰু শিক্ষক এই তিনিটা বস্তু যেতিয়ালৈকে একত্ৰিত নহয়, ইটোৰ লগত যিটো সম্বন্ধ নাথাকে, তেতিয়াহ'লে সেই শিক্ষা কেতিয়াও আগবাঢ়ি নাযায়। গতিকে আমি আমাৰ ইয়াত যিসকল অভিভাৱক আছে, সেই অভিভাৱকসকলেও প্ৰাইভেট স্কুল বা ইংলিছ স্কুলত দিছোঁ বুলি হাত সাৰি থাকিব নালাগে। যাতে ল'ৰাই কি পঢ়িছে, স্কুল গৈছে, কি পঢ়িছে, হোমৱৰ্ক কি দিছে, কিমান লেচন আগবাঢ়িছে, মাজে মাজে এই তাগাদাটো কৰি থাকিব লাগে। ডক্টৰ বুলুক তাকিদেৱ এনেকৈ ব্যক্তিসকল আছে, তেখেতসকলৰ মাতৃ পিতৃসকল সেই তেনেকুৱাই বাগিচাত কাম কৰি পিনে তেখেতসকলক এনেদৰে এটা উচ্চ আসন দিবৰ কাৰণে সফল হৈছে। 23-24 বৰ্ষ কিন্তু শিক্ষান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী আমাৰ ল'ৰা ছোৱালী দুটাই পঢ়িছে, কিন্তু ল'ৰাবিলাকে কোন দিশত গৈছে। কিন্তু ভাল হৈছে কি আমাৰ ছোৱালীবিলাক যে এটা শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে, সেইটো সমাজত কিন্তু ভাল এটা দিশ দেখা গৈছে। কাৰণ ছোৱালী পঢ়োৱা মানে দুটা ঘৰক উপকৃত কৰে, তেওঁ মানে মান ৰাখে। কিন্তু ছোৱালী পঢ়াটোৱে আমাৰ সমাজত আগতে বহুতো এটাকে অন্ধবিশ্বাস আছে কি ছোৱালীক পঢ়ালে কি হ'ব, ছোৱালীক পঢ়ালেতো বেলেগ ঘৰত যাব। গতিকে এই এটা অন্ধবিশ্বাস আছিলে, আৰু এই অন্ধবিশ্বাস যে নাইকিয়া হৈছে আমাৰ সমাজত, এইটো এটা ভাল লক্ষণ। কাৰণ ছোৱালী নিজৰ মা দেউতাকৰ মান সন্মান ৰখাৰ উপৰিও তেওঁ যিটো ঘৰত বিয়া হৈ যাব, সেই ঘৰখনকো তেওঁ যে মান সন্মান ৰাখিব, আৰু সেই ঘৰকো মানে তেওঁ শিক্ষাৰ দিশত আগবঢ়াব। গতিকে ছোৱালী শিক্ষাটো যে ইমান ভাল ফল দেখা গৈছে, মই আমাৰ পিতৃ মাতৃসকলক মই ধন্যবাদ জনাইছোঁ, আৰু সেই আমাৰ ছাত্ৰীসকলকো ধন্যবাদ জনাইছোঁ যে এনে এটা চিন্তাধাৰা তেওঁলোকৰ মাজত আছে। আৰু ভগৱানে কৰক এনেকেই সমাজত বা আমাৰ নাৰী জাতিটোক যাতে আগলৈ লৈ যাব পাৰে, উচ্চ শিক্ষিত হ'ব পাৰে। গতিকে আজিকালি আপোনালোকে গম পাইছে যে আমাৰ ভাৰতৰ যিটো নেকি মূল মুৰব্বী, সেইজন মুৰব্বী এজন আমাৰ মহিলা, আৰু মহিলা যদি হয়ও আমাৰ এজন আদিবাসী সম্প্ৰদায়ৰ ভিতৰত। গতিকে আমাৰ নাৰী সমাজে, মাতৃ সমাজে এই বস্তুটো অধিক গুৰুত্ব দিব লাগে যে ছোৱালী শিক্ষাটো আমাৰ দুটা পৰিয়ালৰ কাৰণে তেওঁলোকে মান সন্মান আগবঢ়াই ল'ব। গতিকে আমি আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুদেৱক আমি সকলোৱে জানেই, যেতিয়া এগৰাকী নাৰীয়ে যেতিয়া আমাৰ ভাৰতখন চলাব পাৰিছে, ৰাষ্ট্ৰপতি হ'ব পাৰিছে, তেতিয়া আমি আমাৰ নিজৰ ছোৱালীজনীক কেলৈ বাদ পৰি যাব লাগে, নিজৰ ছোৱালীজনীক কি কাৰণে পঢ়িবলৈ সময় দিব নোৱাৰি। গতিকে মই মাতৃ পিতৃসকলক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে মই উঠি অহা প্ৰজন্মক জনাব বিচাৰিছোঁ যে
মাতৃ পিতৃয়ে অধিক কষ্ট কৰি আজি এই সন্মান সমাজত আমাৰ এই বিদ্যালয়খনৰ শিক্ষক, বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে, ৰাইজে এনে এটা পদক্ষেপ লৈছে। গতিকে সকলোৱে আশা ৰাখিছে যে আমাৰ এই অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী উঠি গৈছে, সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীসকলে সমাজত কিবা এটা ভাল কাম কৰিব। গতিকে সেই এটা গধুৰ দায়িত্ব সকলোৰে পিঠিত আছে। তোমালোকে আগবাঢ়ি গৈছা, পিঠিত এটা সেই বস্তু সদায় মনত ৰাখিব লাগিব যে মোৰ পিছফালে মোৰ মা দেউতা, মোৰ ককাই ভাই, মোৰ সমাজ, মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল মোৰ পিঠিফালে আছে, আশীৰ্বাদ দিছে। গতিকে সেই আশীৰ্বাদ যাতে মই কেতিয়াও নষ্ট নকৰোঁ, মই কেতিয়াও যাতে সেই আশীৰ্বাদ মই সদায় অক্ষুণ্ণ ৰাখিম, কেতিয়াও নষ্ট হ'ব নিদিওঁ, সেই কথাটো সদায় ভাবিব লাগিব। আমাৰ যিসকল এতিয়াও অহা বছৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক হওক বা হাই ছেকেণ্ডেৰী দিবৰ কাৰণে আগবাঢ়িব, সেইসকলে কিন্তু সদায় সেইটো চিন্তা কৰিব লাগিব। অকল মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ কথা নহয়, যিবিলাকে পঢ়ি আছে, আমাৰ চৰকাৰী স্কুলেই হওক, কি বোলে প্ৰাইভেট স্কুলেই হওক বা চৰকাৰী স্কুলেই হওক, যিবিলাক ছাত্ৰ ছাত্ৰীসকলে হয়তো বহুতো সমস্যাৰ কাৰণে প্ৰাইভেটত আহিব পৰা নাই, তেওঁলোকে চৰকাৰী স্কুলতে পঢ়ি আছে, তেওঁলোকে এইটো সদায় ভাবিব লাগে যে মই মোৰ মা দেউতা অশেষ কষ্ট কৰি মোক পঢ়াইছে, মই মোৰ দায়িত্ব, মোৰ কৰ্তব্য পালন কৰিব লাগিব। মোৰ সমাজ, মোৰ চুবুৰীয়া গাঁৱৰ মোৰ সমাজে যাতে মোক সদায় সেইসকলৰ এটা সন্মান ৰাখিব লাগিব। তেতিয়াহে সেই সন্মান ৰাখিব পাৰিলেহে তোমালোকক ৰাইজে, ছাৰ বাইদেউসকলে আৰু গোটেই সমাজত মানে সেই সন্মান পাই থাকিবা।